কৰিছে সেই তৰুণ চৰকাৰৰ পুত্ৰ আজি তেওঁ তেখেতৰ পুত্ৰ তৰুণৰ আদৰ্শত চলিব বুলি গৌৰৱভাৱে সৌদিনা কৈছে। ইয়াতকৈ এইবাৰ যদি কংগ্ৰেছ চৰকাৰ গঠন কৰে আপোনালোকে নাভাবিব ডিব্ৰুগড়তকৈ আৰু ডাঙৰ সমস্যা আমাৰ প্ৰতিজন মানুহৰ ওপৰত এই কংগ্ৰেছ চৰকাৰে জাপি দিয়া ষড়যন্ত্ৰ কৰিব। আজি উচ্চাত আৰম্ভ কৰিছে তৰুণ চৰকাৰে কেবিনেট মন্ত্ৰী ৰকিব হুছেইন নামনীয়া যদি সেই সময়ত আইন প্ৰণয়ন কৰিবলৈ হয় বিজেপি চৰকাৰৰ হিম্মত নহ'লে হয় আমাৰ এজন সংখ্যালঘু মুছলমানক মাত্ৰ উচ্ছেদ কৰাৰ সমৰ্থন কোনোদিনে কৰিব নোৱাৰিলে হয়। গতিকে আপোনালোকে এইবাৰ আহ্বান কৰি প্ৰত্যেকজন ব্যক্তিয়ে এইবাৰ আপোনালোকে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। আপোনালোকে নিজকে ভাবিব লাগিব ছিদ্দিক আহমেদ বিধায়ক হ'বলৈ অহা নাই, আপোনালোকৰ সন্তান এইবাৰ বিধানসভাৰ ৰাজপথলৈ যাব আৰু তাৰ কাৰণে আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব। এইবাৰ যদি আমি কোনো প্ৰকাৰে যদি ছিদ্দিক আহমেদক বিধায়ক হিচাপে নিৰ্বাচিত কৰিব নোৱাৰো আপোনালোকে ভাবিব লাগিব